আপোনালোকে জানে জানো কন্যা সন্তান কাৰ ঘৰত জন্ম হয়? কোনখন ঘৰ বিচাৰি লয় ভগৱানে কন্যা সন্তানৰ বাবে? আচলতে বহু মানুহে নাজানে যে কন্যা সন্তান বহু জন্মৰ পুণ্যৰ পিছত আমাৰ ঘৰত জন্ম লয়। কিন্তু এই যুগত থাকিও বহু মানুহে ভাবে যে কন্যা সন্তান জন্ম হ'লে তেওঁলোকৰ ঘৰত উন্নতি নহ'ব। এয়া কেৱল মাত্ৰ মূৰ্খতা, কাৰণ কন্যা সন্তানৰ জন্ম যাৰে তাৰে ঘৰত নহয়। যাৰ ঘৰত কন্যা ৰূপত মা লক্ষ্মী আহে তেওঁলোক খুবেই ভাগ্যশালী হয়। তেন্তে আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব যে ভগৱানে কোনখন ঘৰ বিচাৰি লয় কন্যা সন্তানৰ জন্মৰ কাৰণে। কি পুণ্য কৰিলে সেই মাক দেউতাকৰ ঘৰত কন্যা সন্তানৰ জন্ম হয়। এদিন মহাৰথী অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে যে কি পুণ্য কৰিলে কন্যা সন্তানৰ মাতা পিতা হ'ব পাৰে, অৰ্থাৎ ভগৱানে কোনখন ঘৰক বিচাৰি লয় কন্যা সন্তান জন্ম দিয়াৰ কাৰণে। এই কথা শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, কন্যা সন্তানটো যিকোনো লোকৰ ঘৰত জন্মগ্ৰহণ নকৰি কিন্তু সেই ঘৰত জন্মগ্ৰহণ কৰে যিয়ে তাৰ ভাৰ উঠাব পাৰে, কাৰণ নাৰীৰ ভাৰ সহ্য কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। নাৰীয়ে সৃষ্টিৰ ভাৰসাম্য বজাই ৰখাৰ কাৰণে তেওঁৰ সমস্তবোৰ উচৰ্গা কৰিব পাৰে, আৰু যিদিনাৰ পৰা পৃথিৱীত কন্যা সন্তানৰ জন্ম নহ'ব সেই দিনাৰ পৰা সৃষ্টিও নাথাকিব। সৃষ্টি একেবাৰেই শেষ হৈ যাব আৰু সমস্ত সৃষ্টিৰ সমাপ্তি ঘটিব। যিখন ঘৰত কন্যা সন্তান জন্ম লয় সেইখন ঘৰ সকলোতকৈ ন্যায় স্থান হয়, কাৰণ পুত্ৰ সন্তানে কেৱল মাত্ৰ নিজৰ বংশকহে উজ্জ্বল কৰে, বিস্তাৰ কৰে, কিন্তু কন্যা সন্তানে দুই বংশৰ উন্নতি সাধন কৰে। আপোনালোকে এটা কথা নিশ্চয় শুনিছে যে কন্যা সন্তানে পিণ্ডদান কৰিব নোৱাৰে। এই কথাটো কিন্তু সম্পূৰ্ণ সত্য নহয়, কাৰণ ৰামায়ণ কালত মাতা সীতাই ৰজা দশৰথৰ মৃত্যুৰ পিছত যি পিণ্ডদান কৰিছিল, যাৰ ফলত ৰজা দশৰথৰ স্বৰ্গপ্ৰাপ্তি ঘটে আৰু তেওঁ মুক্তি লাভ কৰে। আমাৰ শাস্ত্ৰত কোৱা হৈছে যে এজনী ছোৱালীয়ে তেওঁৰ পিতৃৰ পিণ্ডদান কৰিব পাৰিব, আৰু শহুৰৰ ঘৰতো যদি কোনো পুত্ৰ সন্তান নাথাকে তেন্তে পুত্ৰবধূ পিণ্ডদানৰ অধিকাৰ লাভ কৰে। তেওঁলোকে খুব সৌভাগ্যৱান হয় যিসকলৰ ঘৰত কন্যা সন্তানৰ জন্ম হয়, আৰু যাৰ ঘৰত এজনীতকৈ বেছি কন্যা সন্তানৰ জন্ম হয় তেওঁলোক খুবেই সৌভাগ্যৱান হয়। ভগৱানে সকলোৰে ঘৰত কন্যা সন্তান নিদিয়ে, ভাগ্যৱানৰ ঘৰতেই দিয়ে, যিয়ে তেওঁৰ লালন পালন কৰিব পাৰে। অৰ্থৰ দ্বাৰা পালন সেই কথা কিন্তু কোৱা নাই। যিসকল দুখীয়া হৈও তেওঁৰ সন্তানৰ সমস্ত দায়িত্ব ল'ব পাৰে, তেওঁৰ সুখৰ কথা ভাবিব পাৰে, সঠিক শিক্ষা আৰু সঠিক চিন্তা কৰিব পাৰে, ভগৱানে তেওঁলোকৰ ঘৰতেই কন্যা সন্তান জন্ম দিয়ে। কিয় ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে নাৰীৰ ভাৰ সকলোৱে ল'ব পৰাটো সম্ভৱ নহয়? তেনেহ'লে আমি আগলৈ জনাটো উচিত যে নাৰীৰ সৃষ্টিৰ ৰহস্যৰ সম্পৰ্কে। এইটো জানিলে আমি সকলো প্ৰশ্নৰ উত্তৰ পাই যাম। এই সমস্ত সৃষ্টি কৰিবলৈ ভগৱানৰ সময় লাগিছিল কেৱল মাত্ৰ এদিন, কিন্তু নাৰীক সৃষ্টি কৰিবলৈ গৈ ব্ৰহ্মাজীৰ সময় লাগিছিল 7 দিন। হয়তো 7 দিন বুলি কোৱাটো ভুল হ'ব, আচলতে তাতোকৈও বেছি দিন লাগিছিল। নাৰীৰ সৃষ্টি কৰাৰ সময়ত কিয় ব্ৰহ্মাজীয়ে ভয় খাইছিল? এনেকুৱা কি হৈছিল যে নাৰীৰ সৃষ্টি কৰাৰ সময়ত 7 দিনৰ পিছতো তাৰ ৰচনা সম্পূৰ্ণ হোৱা নাছিল? তেতিয়া দেৱদূতসকলে অধৈৰ্য হৈ সুধিলে যে হে প্ৰভু, আপুনি সম্পূৰ্ণ সৃষ্টিক এদিনতেই ৰচনা কৰিছে, তেন্তে নাৰীৰ সৃষ্টিত ইমান দেৰি কিয়? তেতিয়া ব্ৰহ্মাই ক'লে যে এইটো আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু চমৎকাৰী ৰচনা, সেইকাৰণেই আমাৰ ইমান বিলম্ব হৈছে। এই ৰচনা আমাৰ ইমানেই অদ্ভুত যে বেয়াতকৈও বেয়া সময়তো এই নাৰীসকলে সকলোকে সুখী কৰি ৰাখিব পাৰে। ইহঁতে পৰিয়ালক বেয়া সময়ত শক্তি প্ৰদান কৰে। সিহঁতে একে সময়তে বহু ধৰণৰ কাৰ্যও অকলেই কৰিব পাৰে। ক্লান্ত হৈ যোৱাৰ পিছতো সংসাৰৰ সমস্ত দায়িত্ব যেনে সন্তানৰ যত্ন, স্বামীৰ সেৱা, মাতা পিতাৰ সেৱা, এই সকলোবোৰ পালন কৰে, আৰু আমাৰ প্ৰত্যেকৰে মা ইয়াৰ এটা উদাহৰণ।
অসুস্থ হৈ পৰিলেও কেতিয়াও নিজৰ কথা নাভাবে। এই কৰোণাময়ী মায়ে যেতিয়া তেওঁৰ সন্তানৰ কোনো বিপদ দেখে, তেতিয়া তেওঁ চণ্ডী ৰূপ, দুৰ্গা ৰূপ ধাৰণ কৰে। তেতিয়া তেওঁ কাকোকেই ভয় নকৰে। এই কথা শুনি দেৱতাসকল অবাক হৈ ব্ৰহ্মাজীক সুধিলে যে হে প্ৰভু, ইমানবোৰ কাম জানো নাৰীসকলে দুখন হাতেৰে কৰিব পাৰিব? তেতিয়া ব্ৰহ্মাই ক'লে, হয় বৎস, এইটো পাহৰি নাযাবা যে নাৰী আমাৰ সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ ৰচনা হয়। সিহঁতৰ ওচৰত কোনো কামেই অসম্ভৱ নহয়। তেতিয়া দেৱতাসকলে ক'লে, নাৰীৰ চকুৰ পৰা পানী ওলাইছে কিয় প্ৰভু? তেতিয়া ব্ৰহ্মাজীয়ে ক'লে, এইটোৱেই হৈছে নাৰীৰ সকলোতকৈ ডাঙৰ শক্তি, যাৰ দ্বাৰা নাৰীয়ে সকলোবোৰেই জয় কৰিব পাৰিব। নাৰীৰ অশ্ৰু প্ৰেম আৰু কৰোণাৰ প্ৰতীক। তেতিয়া দেৱতাসকলে ক'লে, কি অদ্ভুত ৰচনা আপোনাৰ, ইহঁতৰ মাজত একো হৰি কমি নাই। তেতিয়া ব্ৰহ্মাজীয়ে দেৱতাসকলক ক'লে, নহয় বৎস, ইহঁতৰ মাজত এটা কমি আছে। সেইটো হ'ল নাৰীসকলে কেতিয়াও নিজৰ গুৰুত্ব কেতিয়াও নিজে বুজি নাপায়। হিন্দু ধৰ্মত নাৰীক দেৱীৰ অংশ বুলি ধৰা হয়। নাৰীক মা অন্নপূৰ্ণা, মাতা লক্ষ্মীৰ অংশ বুলি মনা যায়। নাৰীৰ অবিহনে কেৱল এখন ঘৰেই নহয়, লগতে সম্পূৰ্ণ সৃষ্টিও পৰিপূৰ্ণ হ'ব নোৱাৰে। যিখন ঘৰত নাৰীক সন্মান কৰা হয়, সেইখন ঘৰত মাতা লক্ষ্মীয়ে বাস কৰে। সেইখন ঘৰত কেতিয়াও অভাৱ, অনাটন আৰু অশান্তিৰ ছায়া দেখিবলৈ পোৱা নাযায়। কিন্তু যিখন ঘৰত এগৰাকী নাৰীয়ে বিনা কাৰণত চকুৰ পানী পেলায়, সেইখন ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। তেন্তে আমি কি কৰা উচিত? আমাৰ ঘৰত যি মা আছে, আমাৰ ঘৰত যি কন্যা সন্তান আছে, তেওঁলোকক সন্মান কৰাটো উচিত আৰু তেওঁলোকৰ সপোনবোৰ পৰিপূৰ্ণ কৰাৰ দায়িত্ব লোৱা উচিত। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিলে তেন্তে এটা লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।